Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুত এটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব। আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈ কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি টাইম এণ্ড ৱৰ্কৰ এটা ভিডিও লৈ আহিছো। যেহেতু টাইম এণ্ড ৱৰ্কৰ ওপৰত আপোনালোকৰ সকলো ধৰণৰ এক্সামত আহে নিউমেৰিকেল এপ্টিটিউডৰ এই পাৰ্টটোত আপোনালোকৰ টাইম এণ্ড ৱৰ্কৰ যিকোনো কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে এক্সামবিলাকত আমি তাৰ বিষয়ে লৈ পেলাই আজিৰ ভিডিওটো লৈ আহিছো। আহক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আছে A and B together can do a piece of work in 6 days and A alone can do it in 9 days. In how many days can B alone do it? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে কেনেধৰণে কৰিব সেই বিষয়ে আপোনালোকে চাই লওক। এতিয়া ইয়াত দিছে আপোনালোকৰ A আৰু B একেলগে কামটো কৰে 6 দিনত, ঠিক আছে। তেতিয়াহ'লে এদিনত কামটো কিমান কৰিব A আৰু B এ 6 ভাগৰ এভাগ কৰিব, ৰাইট। 6 দিনত যদি কামটো কমপ্লিট কৰি দিয়ে এদিনত আপোনালোকৰ 6 ভাগৰ এভাগ কৰিব লাগিব, ৰাইট। তেতিয়া A + B = আমি লিখিব পাৰিম 1/6 আৰু তাৰপিছত আকৌ দিছে A alone can do it in 9 days. A অকলে কিমান দিনত কৰে 9 দিনত কৰে। সো এদিনত কিমান কৰিব 9 ভাগৰ এভাগ কৰিব, ৰাইট। এতিয়া আমাক সুধিছে in how many days can B alone do it? B এ অকলে কিমান দিনত কামটো কমপ্লিট কৰিব। এতিয়া বি কথা যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে এ আৰু বি এ যিমান দিনত কামটো কৰিছিলে তাৰপিছত আপোনালোকৰ যদি আমি এ কৰা কামটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ উত্তৰটো উলিয়াই দিব পাৰিম। মানে কেনেধৰণে কৰিব লাগিব, যদি আপোনালোকে বিটো উলিয়াব যায় তেতিয়াহ'লে এ আৰু বি আপোনালোকৰ কামটো কিমান দিনত কৰিছে 1/6 দিনত কামটো কমপ্লিট কৰে। তেতিয়া আৰু এ অকলে কামটো কৰে 1/9 দিনত, ঠিক আছে। এতিয়া বি এ কিমান দিনত কৰিব 1/6 পৰা যদি 1/9টো আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ বি এ কিমান দিনত কামটো কৰিব সেইটো ওলাই যাব, ঠিক আছে। এতিয়া ইয়াত আপোনাৰ 6 আৰু 9 যদি লসাগু লয় তেতিয়াহ'লে পাব কিমান 18, ঠিক আছে। এতিয়া 6 আপোনালোকৰ 18ত 3 বাৰ যায় আমি ওপৰত পাম 3 আৰু এইফালে পাই যাম 2, ঠিক আছে। এতিয়া 3 - 2 = 1 হৈ যাব 1/18। বি এ মানে এদিনত আপুনি কামটো কিমান কৰে 1/18 পাৰ্ট কৰে, মানে টোটেল কামটো কিমান দিনত কৰিব তেতিয়া টোটেল কামটো 18 দিনত কৰিব, ৰাইট। ইয়াৰ আনচাৰটো হৈ যাব আপোনালোকৰ 18। এতিয়া এইটো কেনেধৰণে কৰিব লাগিব এইটোৰ বিষয়ে যদি আপোনালোকৰ অকণমান অসুবিধা আছে তেতিয়াহ'লে ঠিক এনেধৰণে নোট কৰি লওক, তেতিয়াহ'লে আপোনালোকৰ বুজি পোৱাত সহায় হ'ব। আমি ইয়াত লিখি থৈছোঁ এ আৰু বি এ এদিনত কামটো কৰে আপোনালোকৰ 1/6 অফ দ্য হোল ৱৰ্ক আৰু এ অকলে কামটো কৰে 1/9 অফ দ্য হোল ৱৰ্ক ইন 1 ডে, ঠিক আছে। এতিয়া বি এ কামটো যদি উলিয়াব দিয়ে এদিনত কিমান কৰে তেতিয়াহ'লে 1/6 - 1/9 কৰি দিলে আপোনালোকৰ ওলাই যাব 1/18। এতিয়া বি এ এলন কেন ডু দ্য ৱৰ্ক ইন 18 days। বি এ 18 দিনৰ কামটো কমপ্লিট কৰি দিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব 5 men prepare 10 toys in 6 days working 6 hours a day. Then in how many days can 12 men prepare 16 toys working 8 hours a day, ঠিক আছে। এতিয়া আপোনাৰ কুৱেশ্যনত কৈছে যে 5জন মানুহে 10টা টয় 6 দিনত 6 ঘণ্টাকৈ কাম কৰি পেলাই উলিয়াই আৰু 12জন মানুহে 16টা টয় 8 ঘণ্টাকৈ ডেইলি যদি কাম কৰে কিমান দিনত কামটো কৰি উলিয়াব সেইটো উলিয়াব দিছে। এতিয়া এনেকুৱা ধৰণৰ অংকবিলাক কৰিবলৈ যাওঁতে আপোনালোকৰ এটা ফৰ্মুলা আছে। ফৰ্মুলাটো কেনেকুৱা ধৰণৰ আপোনালোকে চাই লওক। ফৰ্মুলা দিছে M1 T1 D1 divided by W1 equal to M2 D2 T2 divided by W2। ইয়াত W হৈছে কিমান কাম কৰিছে কামটো, M হৈছে পাৰ্চন কিমানজন তাত জড়িত হৈ আছে, টি মানে কিমান ঘণ্টাকৈ কামটো কৰে, ডেটো ডি হৈছে আপোনালোকৰ কিমান দিন কামটো কৰে, ঠিক আছে। এতিয়া এইটো বস্তু যদি আমি চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে পাব M1 T1 D1 ইনটু W, এইটো 2 আছিলে W2 হৈ যাব, ঠিক আছে। W2 কেলৈ হ'ল ক্ৰছ মাল্টিপ্লিকেশ্যন, ঠিক আছে। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পিছত আপুনি W2 এইটো চাইডে আহি যাব। ঠিক তেনেদৰে এইফালে M2 D2 T2 আৰু এইফালে কি হ'ব W1 হৈ যাব, ঠিক আছে। এনেধৰণে আপুনি পাব। এতিয়া এই ফৰ্মুলাটো আমি কেনেধৰণে ইউজ কৰিম ইয়াত চাব। এই ফৰ্মুলাটো ইউজ কৰিবলৈ গ'লে আপোনালোকে এতিয়া M1 ইয়াত কি আছে M1 = 5 আছে, ৰাইট। আৰু D1 = আপোনালোকৰ আছে 6 days, ৰাইট। আৰু 6 ঘণ্টাকৈ কাম কৰে। এতিয়া W2টো আছিলে W2টো ইয়াত কিমান হয় W2 মানে আপোনালোকৰ 16টা কামটো কিমান কৰিছিলে 16টা টয় উলিয়াইছিলে। W2 = 16 হৈ যাব। ঠিক তেনেদৰে এইটো চাইডে কি হৈ যাব আপোনালোকৰ দিয়া আছে যে 12 men 12জন মানুহ আৰু কিমান ঘণ্টাকৈ কাম কৰে 8 ঘণ্টাকৈ কাম কৰে। আমাৰ D2টো উলিয়াব লাগে আৰু ইয়াত W1টো লাগিছিলে। W1টো কি হয় 10টা টয় কাম উলিয়াইছিলে, ৰাইট। W1 = 10 হ'ব। এতিয়া এইটো যদি আপুনি কৰে তেতিয়াহ'লে কি পাই যাব 5ৰে এইটো 5 দিলোঁ আমি 2 হৈ গ'ল। এতিয়া 2 8 2 × 16 এই 16টোৰ লগত কাট খাই যাব 6 × 6 × 6 6 × 12 এতিয়া 2 2 3 × 6 ঠিক এনেদৰে কৰিব লাগিব। এতিয়া D2 = কি পাই গ'লোঁ আমি D2 = আপোনাৰ 3 দিন, মানে 3 দিনত কামটো তেনেধৰণে কৰি উলিয়াই দিব, ঠিক আছে। এতিয়া এইটো আপোনালোকে কেনেধৰণে পাতি ল'ব এইফালে চাই লওক। ইয়াৰ আপোনাৰ ফৰ্মুলাটো ইয়াত লিখি থোৱা আছে প্ৰথমতে, এইটো ফৰ্মুলা আছে, এইটো আমি চিম্প্লিফাই কৰি পেলাই পাতিছোঁ।
তাৰপিছত প্ৰথমটো যেনেকৈ দিছে 5 জন মানুহে 6 ঘণ্টাকৈ 6 দিনত কাম কৰি পেলাই এতিয়া W2 ইয়াত ভেলুটো আছিলে 16টা উলিয়াইছিলে W2 চ' আপোনাৰ W2 16 পাই দিলোঁ এইটো দিছিলে আপোনালোকৰ 12 জন মানুহে কাম কৰে D2 উলিয়াব দিছে আৰু 8 ঘণ্টাকৈ কাম কৰিছিলে আৰু W1ৰ কথা আছিলে W1 আপোনালোকৰ 10 আছিলে ঠিক আছে এইটো আপোনালোকক পুৰা সিম্পলিফাই কৰাৰ পিছত আপুনি D2 কিমান পাই যাব D2 3 পাই যাব এনসাৰ নম্বৰটো এনসাৰ হৈ যাব আপোনালোকৰ 3 3 দিনত কামটো কৰি উলিয়াই দিয়ে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাওঁ A and B can do a work in 45 days and A and B can do a work in 45 মানে A আৰু B একেলগে কামটো 45 ডেজত উলিয়ায় and 40 days A 45 ডেজত উলিয়ায় B 40 ডেজত উলিয়ায় এইটো কৈছে then begin the work together তাৰপিছত সিহঁতি মানে কামটো একেলগে ধৰণে কৰিলে একেলগে কৰিছে but A left after some time অলপ দিনৰ পিছত A কামটো এৰি দিলে and B finish the remaining work in 23 days B কামটো 23 ডেজত বাকি থকা কামটো কৰি পেলালে after how many days A leave এতিয়া A কিমান দিনৰ পিছত কামটো এৰিছিলে সেইটো বুজাইছে এইটো কৰিব যাওঁতে আপোনালোকে ধৰি লওক A কামটো ধৰি লওক x দিনত এৰিছিলে ঠিক আছে তাৰ আগতে আমি এটা কথা উলিয়াই লওঁ ইয়াত A কৈছে আপোনালোকৰ A আৰু B একেলগে কামটো A কামটো কৰে 45 ডেজত ঠিক আছে A কামটো যদি 45 ডেজত কৰে A দিনত কামটো কিমান কৰিব 1/45 কৰিব ৰাইট তেনেকৈ B এদিনত কামটো কিমান কৰিব 1/40 কৰিব ঠিক আছে এতিয়া ইহঁত দুটাই যদি একেলগে কামটো কৰে তেতিয়াহ'লে কিমান কৰিব একেলগে কামটো কৰিলে 1/45 প্লাছ 1/40 হ'ব ৰাইট 1/40 হ'ব আৰু কিমান দিন কাম কৰে সেইটো নাজানো বস্তু আমি x ধৰি লৈছোঁ ঠিক আছে তাৰপিছত কৈছে যে B কামটো কৰে বাকি থকা কামখিনি B কৰে B কিমানৰ কৰে 23 ডেজত কৰে 23 ডেজত কৰে কিমান কাম কৰে ডেইলি কিমান কাম কৰে B 1/40 কে কাম কৰে ৰাইট এতিয়া এইটো কৰিলোঁ ইকুৱেল কিমান হ'ব টোটেল কাম এটা কাম কৰিব ৰাইট এতিয়া এইটো যদি আমি সিম্পলিফাই কৰোঁ তেতিয়াহ'লে আমি কেনেধৰণে উলিয়াব পাৰিম এতিয়া ইয়াত চাব x টো প্লাই থৈ দিলোঁ এতিয়া 40 আৰু যদি 45 আমি লখাগু লওঁ তেতিয়াহ'লে পাই যাম আমি 360 ঠিক আছে এতিয়া ওপৰত কিমান আহিব ওপৰত আহিব আপোনালোকৰ 8 প্লাছ 9 ঠিক আছে মানে 8 ৰে 45 পূৰণ কৰিলে আপুনি 360 পাব আৰু 40 ৰে 9 পূৰণ কৰিলে আপুনি 360 পাব ঠিক আছে এতিয়া 8 প্লাছ 9 পালোঁ প্লাছ এইফালে ওপৰত আহিলে আপোনাৰ 23/40 ঠিক আছে এইটো আহিলে ইকুৱেল টু 1 আহিলে এতিয়া এইটো যদি আমি সিম্পলিফাই কৰোঁ তেতিয়াহ'লে আমি তলত লিখিব পাৰিম যে 340 টো আপোনালোকৰ 340 আৰু 360 লখাগু যদি লওঁ তেতিয়া আমি 360 পাম 360 পালোঁ এতিয়া এইটো যদি কৰা যায় এতিয়া ওপৰত কিমান 4 × 36 এতিয়া 9 আমি 23 পূৰণ কৰিব লাগিব এইটো আমি ভালদৰে ঠিক এনেধৰণে কৰি থৈছোঁ আমি হেতুত যদি চাওঁ তেতিয়াহ'লে পাছ দেখিব ইয়াত আমাৰ দি থোৱা আছে যে A কামটো কৰিছে 45 ডেজত B আপোনালোকৰ 40 ডেজত কৰিছে ঠিক আছে এতিয়া A এদিনত কামটো কৰিব 1/45 B এদিনত কামটো কৰিব 1/40 আৰু x টো কিহৰ কাৰণে ধৰিছোঁ কাৰণ কিমান দিন কাম কৰিছিলে একেলগে গম নাপাওঁ সেইটো কাৰণে আমি x বুলি ধৰিছোঁ সিহঁত দুইজনে কাম x দিনৰ কাৰণে কৰিছিলে বুলি ধৰিছোঁ ঠিক আছে এতিয়া আমাৰ x ৰ ভেলুটো যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে উত্তৰটো ওলাই যাব ঠিক তেনেদৰে B কামটো 23 ডেজত কমপ্লিট কৰিছিলে 1/40 কে কামটো কৰিছিলে কমপ্লিট কাম কিমান হয় 1 ঠিক আছে সো আপোনালোকৰ ইয়াত এইটো যদি লখাগু ল'লে 360 পালে 360 পোৱাৰ পিছত আমি এই দুটা বস্তুটো আমি ইতিমধ্যে উলিয়াই থৈছোঁ 360 আৰু 40 যদি লখাগু লওঁ আমি 360 পাম আৰু 17x প্লাছ আৰু এতিয়া কিমান হৈ যাব 40 লগত 9 পূৰণ কৰিলে আপোনালোকৰ 360 হয় সো আপোনালোকৰ 23 লগত 9 পূৰণ কৰিলে আমি 207 পালোঁ ইকুৱেল টু এতিয়া আপোনালোকৰ 1 আহি গ'ল ঠিক আছে এতিয়া 17 প্লাছ 207 17 প্লাছ 207 ইকুৱেল টু কিমান হ'ব 360 ডেছতে গুচি যাব কাৰণ ক্ৰছ মাল্টিপ্লিকেশ্যন হৈছে তাৰপিছত 17x ইকুৱেল টু আমি পাই যাম 360 মাইনাছ 207 ইকুৱেল টু আপোনালোকৰ 153 আহিলে ঠিক আছে এতিয়া x ৰ ভেলুটো কিমান পালোগে x ৰ ভেলুটো 9 পালোগে ঠিক আছে 17 যদি 9 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 153 লগত কাট খাই যাব ঠিক আছে x ইকুৱেল টু 9 হ'ল এতিয়া x ইকুৱেল টু 9 মানে কি ইয়াত কি উলিয়াব দিছিলে আফটাৰ হাউ মেনি ডেজ A লিভ মানে 9 দিনৰ পিছত A লিভ কৈছিলে x ৰ ভেলুটো যেহেতু আমি 9 পাইছোঁ সো আপোনালোকৰ যিটো উলিয়াব দিছে x ইকুৱেল টু 9 পালোঁ মানে আপোনাৰ 9 দিনৰ পিছত কামটো A এৰি দিছিলে সেইটো উলিয়াব দিছিলে ঠিক এনেধৰণে কৰিব লাগিব ঠিক আছে আপোনালোকে এইটো ভালদৰে নোট কৰি লওক নোট কৰিলে আপোনালোকৰ বুজি পোৱাত সহায় হ'ব নোট কৰিবলৈ যদি অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পজ কৰিলে আপোনালোকে যদি নোট কৰি লয় তেতিয়া আপোনালোকৰ ভালদৰে বুজি পাব আৰু যদি কিবা অসুবিধা পায় তেতিয়াহ'লে আমাক কমেণ্ট কৰিব আমি বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটোত আছে যে a certain number of men can do a work in 60 days অলপমান মানুহে আপোনালোক কিমান দিনত কামটো কৰে 60 ডেজত কাম কৰে if there were 8 men more it could be finished in 10 days যদি 8 জন মানুহ বেছি হ'লহেঁতেন তেতিয়াহ'লে কিমান দিন কাম কৰিলেহেঁতেন 10 দিন কমত কাম কৰিলেহেঁতেন মানে 60 minus 10 ইকুৱেল টু 50 ডেজত তেওঁলোকে কামটো কৰিলেহেঁতেন হাউ মেনি মেন আৰ দেয়াৰ কিমানজন মানুহ তাত আছিলে সেইটো বিচাৰিছে এতিয়া মানুহ কিমানজন আছিলে নাজানো আমি x বুলি ধৰি লৈছোঁ প্ৰথমতে কামটো কৈছে a certain number of men x মেনে ধৰি ল'লোঁ আৰু কিমান দিনত কাম কৰিছে 60 দিনত কাম কৰিছে তেতিয়া x * 60 হৈ যাব ৰাইট আৰু দুইটা কাম যেটো সমানে হয় কাৰণ ইজনেও কিমান দিনত কামছে 8 জন মানুহ যদি বহাই দিয়া হ'ল মানে x + 8 যদি কৰি দিয়া হ'লতেন তেনেকৈ কামটো কিমান দিনত কৰিলেহেঁতেন তেনে 10 দিন কমত কামটো কৰিলেহেঁতেন একেটা কামেই 10 দিন কমত কামটো কৰিলেহেঁতেন মানে 60 - 10 ইকুৱেল টু কিমান পাই যাম আমি 50 পাই যাম ৰাইট এতিয়া 60x ইকুৱেল টু কিমান হৈ গ'ল আপোনালোকৰ 50x + 8 + 4 400 হৈ গ'ল ৰাইট
400 ইকুৱেল টু আপোনালোকৰ এটা 50x টো যদি আমি এফালে লৈ যাওঁ তেতিয়া আমি কিমান পাই যাম 60x - 50x ইকুৱেল টু আমাৰ 10x পাই যাম ৰাইট 10x ইকুৱেল টু আমাৰ হৈ গ'ল 400 ৰাইট এতিয়া x ভ্যালুটো কিমান পালো শূন্য শূন্য কাটিলো x ভ্যালুটো আমি 40 পাই গলো ৰাইট এতিয়া মানে আমাক কিমানজন মানুহ তাত আছিলে 40 জন মানুহে তাত কাম কৰিছিল হাউ মেনি মেন আৰ देयर 40 মেন আৰ देयर ৰাইট এটো ঠিক এই ধৰণে আপোনালোকে নোট কৰি লওক নোট কৰিলে আপোনালোকে বুজি পাবলৈ সুবিধা হ'ব আমি প্ৰথমতে ধৰিছিল x মানে আপোনালোকৰ অৰিজিনেল কামটো কৰিছিল 60 দিনৰ কাৰণে এতিয়া x + a আকৌ পিছত 8 জন মানুহ যদি যোগ কৰি দিয়া হয় তেতিয়া কিমান দিনৰ কামটো কৰে বুলি ক'লে আপোনালোকৰ 60 দিনতকৈ 10 দিন কমত কামটো কৰি দিব মানে 50 ডেজত তেওঁলোকে কামটো কৰি দিব যেহেতু কাম দুটা একেই হয় সো আমি দুটাক আমি ইকুৱেল কৰিব পাৰিম 60x = x + a = 50 পাতিব পাৰিম এতিয়া এটো আপোনালোকে সিম্পলিফিকেশন কৰাৰ পিছত আপোনালোকে x ৰ ভ্যালুটো কিমান পালে 40 পালে মানে 40 মানে কামটো তাত কৰি আছিল ঠিক আছে নেক্সট 10 men can finish a piece of work in 10 days 10 জন মানুহে কাম এটা আপোনালোকৰ 10 দিনত কমপ্লিট কৰিব পাৰে whereas it takes 12 women to finish it in 10 days মানে 12 গৰাকী ওমেনক 10 দিন সময় লাগে একেটা কামে 10 জন মানুহে 10 দিনত কামটো কৰে আৰু 12 গৰাকী ওমেনে আপোনালোকৰ 10 দিনত কামটো কৰে if 15 men and 6 women undertake the complete the work 15 জন মানুহৰ যদি 6 গৰাকী মহিলা কামটো কৰিবলৈ লয় তেতিয়া হাউ মেনি ডেজ তেওঁলোকে কিমান দিনত কামটো কমপ্লিট কৰিব হেতু বিচাৰিছে এতিয়া ইয়াত দিয়া আছে 10 জন মানুহে কামটো কিমান দিনত কৰে 10 দিনত কৰে মানে 10 জন মানুহে যেটো কাম কৰিব 10 জন মানুহে যেটো কাম কৰিব 10 গৰাকী ওমেনে 10 জন মতা মানুহে যেটো কাম কৰিব 10 গৰাকী মাইকী মানুহে 12 গৰাকী মাইকী মানুহে একেটা কামে কৰিব ঠিক আছে এতিয়া 10 জন মেন যদি ইকুৱেল টু 12 ওমেন হ'ল তেতিয়া মানে 5 মেন ইকুৱেল টু আপোনালোকৰ কিমান হৈ গ'ল 6 ওমেন ৰাইট 5 men equal to 6 women এটো আমি কেলে কৰিছো চাব আমাক দিটো আছে যে 15 গৰাকী মানুহে 15 গৰাকী মতা মানুহে আৰু 6 গৰাকী মাইকী মানুহে কামটো কিমানত কৰে হেতু উলিয়াব লাগে তে 15 গৰাকী যদি 5 গৰাকী মতা মানুহ ইকুৱেল টু 6 গৰাকী ওমেন হৈ যায় তে 15 গৰাকী মতা মানুহ ইকুৱেল টু কি হৈ যাব মেন ইকুৱেল টু কিমান হৈ যাব আপোনালোকৰ 18 ওমেন হৈ যাব ৰাইট 18 ওমেন প্লাস 6 ওমেন আমি যদি এটো উলিয়াই দিও তেতিয়ালে কামটো কিমানত কৰে হেতু উলিয়াই দিব পাৰিম মানে আপোনালোকৰ 18 গৰাকী আৰু প্লাস 6 ইকুৱেল টু 24 ওমেনে কিমান দিনত কামটো কৰে হেতু যদি উলিয়াব পাৰো তেতিয়ালে এটো লগত সমান হ'ব ৰাইট মানে এতিয়া আমাক দিটো আছে ইফালে চাব আপোনাক দিটো আছে 12 গৰাকী ওমেনে কামটো 10 দিনত কৰে 12 গৰাকী ওমেনে কামটো 10 দিনত কৰে ৰাইট এতিয়া আমাক উলিয়াব লাগে কিমান 24 গৰাকী কামটো কিমান দিনত কৰিব মানে 12 গৰাকী যদি 10 দিনত কাম কৰে ডাবল যদি নাম্বাৰ কৰি দিতে আধা দিনত কামটো কৰি দিব মানে 5 দিনত কামটো কৰি দিব ৰাইট এতিয়া উত্তৰটো কিমান হৈ যাব আপোনালোকৰ 5 ডেজ মানে 5 দিনত কামটো কমপ্লিট কৰি দিব কেনে ধৰণে কৰিলো ঠিক এই ধৰণে আপোনালোকে চাওক তেতিয়া আমি বুজি পাব আমাক কোৱেশ্চনটোত কৈছে যে 12 গৰাকী 10 জন মান ইকুৱেল টু 12 ওমেন মানে 10 গৰাকী মানুহে যিমানটো কাম কৰিব মতা মানুহে 12 গৰাকী ওমেনৰ ঠিক একেটা কামে কৰিব এতিয়া 5 মেন ইকুৱেল টু আধা কৰিলো 5 মেন ইকুৱেল টু আমাৰ 6 ওমেন ওলাই গ'ল তাৰ পৰা উলিয়াব পাৰিম এতিয়া আমাক কোৱেশ্চনটো খুদিছে যে 15 গৰাকী মতা মানুহ আৰু 6 গৰাকী মাইকী মানুহে কামটো কিমান দিনত কামটো কমপ্লিট কৰিব এ 15 যেহেতু 5 গৰাকী মতা মানুহ ইকুৱেল টু 6 গৰাকী ওমেনৰ সমান হয় এ 15 গৰাকী মেন ইকুৱেল টু কিমান হ'ব 18 গৰাকী ওমেনৰ সমান হ'ব এটো আমি ঠিক এনেধৰণে লিখি ললো 18 প্লাস 6 ইকুৱেল আপোনালোকৰ গ'ল 24 ওমেন ঠিক আছে আমি যদি 24 ওমেনে কিমান দিনত কামটো কৰে হেতু উলিয়াব পাৰো তেতিয়ালে উত্তৰটো ওলাই যাব এতিয়া আমাক কোৱেশ্চনটো দি থৈছে যে 12 গৰাকী ওমেনে কামটো কমপ্লিট কৰে 10 দিনত ঠিক আছে তে 12 গৰাকী ওমেনে যদি 10 দিনৰ কামটো কমপ্লিট কৰে তে 24 গৰাকী তাৰ আধা দিনৰ কামটো কমপ্লিট কৰিব যেহেতু আপোনালোকৰ ওমেনৰ নাম্বাৰটো বহাই দিয়া হৈছে তে কামটো কম দিনত কমপ্লিট কৰিব ৰাইট ইকুৱেল টু আধা দিনৰ ইকুৱেল টু কিমান হৈ যাব 10 আধা 5 এটো 5 দিনৰ কামটো কমপ্লিট কৰি দিব ঠিক আছে ঠিক এনেধৰণে নোট কৰি লওক নিশ্চয় বুজি পাব আৰু যদি বুজি পোৱাত অসুবিধা হয় আমাক কমেন্ট কৰিব আমি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত এইটা কোৱেশ্চন আছিল যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ